ডিয়াৰ ষ্টুডেণ্টছ, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি হৈ যোৱা মেট্ৰিক ফাইনেলৰ অসমীয়াৰ প্ৰশ্ন কাকতখন। এই প্ৰশ্ন কাকতখন কেনেকুৱা হৈছে তোমালোকৰ সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন পেপাৰটো টান আছিল নে সহজ আছিল, তুমি কিমান নম্বৰ পাবা বুলি অনুমান কৰিছা, তাৰ ওপৰত তোমালোকে কমেণ্ট কৰিবা কোনে কি লিখিছা। এতিয়া বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এক নম্বৰত অতি চমু উত্তৰ লিখা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? খ দিছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছে? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি আৰু অসমীয়া ভাষাই অসমীয়া জাতিক অধিক কটকটীয়া কৰিছে। ২ নম্বৰত চমু উত্তৰ লিখা। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। পাঠৰ সহায়ত বুজাই লিখা। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? তাৰপিছত ৩ নম্বৰত দিয়া হৈছে উত্তৰ লিখা। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়, নাইবা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। ৪ নম্বৰ প্ৰশ্নত দিছে অতি চমু উত্তৰ লিখা। ক দিছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠীৰ লেখক কোন? খ দিছে অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? এইকেইটা প্ৰশ্ন তোমালোকে লিখিব পাৰিছানে নাই? বাকীকেইটা চোৱা। ৫ নম্বৰত দিয়া হৈছে চমু উত্তৰ লিখা। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামচেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? ৬ নম্বৰত দিছে উত্তৰ লিখা। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে, নাইবা অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? ৭ নম্বৰ প্ৰশ্নত দিছে অতি চমু উত্তৰ লিখা। পল কোন শ্ৰেণীত পঢ়ে? খ লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? কোনে কোনটো প্ৰশ্নৰ উত্তৰ কি লিখিছা তোমালোকে তাকো কমেণ্ট কৰি জনাব পাৰিবাচোন, বেলেগে চাব পাৰিব তোমালোকে কোনে কোনটো কি লিখিছা। এনেকৈ কমেণ্টত লিখি দিলে বেলেগে চাই মিলাব পাৰিব, তোমালোকৰ দ্বাৰা সিহঁতৰো লাভ হ'ব। ৮ নম্বৰত দিছে জাগ্ৰাছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ৯ নম্বৰত দিছে ক কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? পিছৰ কুৱেশ্যনটো হৈছে খ বেহেস্তি জাহাৰাৰ লগত তেহেৰানবাহীৰ সম্পৰ্কৰ বিষয়ে লিখা। ১০ নম্বৰ প্ৰশ্ন দিয়া হৈছে অতি চমু উত্তৰ লিখা। তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা? খ আজান ফকীৰৰ আচল নাম কি? ১১ নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা। ব্ৰজৱলী বাহাৰ বিষয়ে এটি টোকা লিখা। খ ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? ৰহমৰ গিৰিহঁত মানে হৈছে দয়াৰ গৰাকী বা দয়াৰ মালিক। ১২ নম্বৰ প্ৰশ্নত দিছে তোমাৰ চৰণ ধুই মোৰ মহাধন বকত জনেৰ নিজ তুমিছে জীৱন। কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি লিখা। ১৩ নম্বৰ দিছে অতি চমু উত্তৰ লিখা। প্ৰশস্তিৰ অৰ্থ কি? খ অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? গ কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? তাৰপিছত ১৪ নম্বৰ প্ৰশ্ন দিছে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। ১৫ নম্বৰ প্ৰশ্নত দিছে উত্তৰ লিখা। ক মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা, নাইবা খ দিছে দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা। ১৬ নম্বৰ প্ৰশ্নত দিছে ১৬ ক তলৰ যিকোনো এটাৰ বেয়া বাক্য সহ সমাহৰ নাম লিখা। ৰাম লক্ষণ, এইটো ৰাম আৰু লক্ষণ বেয়া বাক্য কি সমাহ হ'ব তোমালোকে কমেণ্ট কৰিবা। তাৰপিছতটো হৈছে নৱৰত্ন, এইটো হ'ব নৰৰত্নৰ সমাহাৰ। খ তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা উচ্চাৰণ, এইটো হ'ব উৎ যোগ চাৰণ। নাবিক নৈ যোগ ইক নাবিক মহোদয় মহাযোগ উদয়। তাৰপিছত প্ৰশ্নটো দিছে গ
তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। এইটো কোনে কি লিখিছা তোমালোকে কমেণ্ট কৰিবা। তাৰ পিছৰ প্ৰশ্নটো হৈছে ঘ, তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। ৰাৱণ, কাৰণ, দুষ্ট। একেবাৰে সহজ, কি লিখিছা জনাবা। উঙ, যথাস্থানত যতিচিহ্ন বহুৱা। শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা। প্ৰথম চ, তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ডলাৰ বগৰী, ভাত গড়, মোৰে কপালে হাত দিয়া। দ্বিতীয় চ, তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আদৰ, অনাদৰ, উচিত, অনুচিত, চিনাকি, অচিনাকি। বৰ্গীয় জ, এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। যাৰ সৰুতে মাক বাপেক মৰিছে, সি সদায় ঘূৰি ফুৰে, যি সদায় ঘূৰি ফুৰে, যি কথাৰ অৰ্থ নাই। একেবাৰে সহজ। তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। নাৱৰীয়া, ফুলনি, ৰান্ধনি। বহুত সহজ প্ৰশ্ন। নিয়, তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। এন্ধাৰ, তনয়, স্বামী। এন্ধাৰ অন্ধকাৰ, তিমিৰ লিখিব পাৰা। তনয় পুত্ৰ, স্বামী পতি। 17 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা। কথাত বতা পাই, কথাত কটা যায়। বা অৰ দিছে, তুমি শ্ৰেণীকোঠাত থাকোঁতে হঠাৎ মূৰৰ বিষত ভুগিব লগা হোৱাৰ বাবে বিদ্যালয়ৰ পৰা অৰ্ধছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে বিদ্যালয় প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা। বহুত সহজ। গ, তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। তাৰ পিছত আছে 18 নম্বৰত দিয়া হৈছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। কোনে কোনটো ৰচনা লিখিছা তোমালোকে কমেণ্টত জনাবাচোন। মই যিটো ৰচনা কমন দিছিলোঁ তাৰ ভিতৰত পৰিৱেশ প্ৰদূষণ কমন পৰিছে। তোমালোকে লিখিব পাৰিছানে নাই এইটো জনাবা মোক। বৈচিত্ৰ্যময় অসমৰ ওপৰত মই পৰীক্ষাৰ আগদিনাখন যি কুৱেশ্যন দিছিলোঁ তাৰ পৰাই দুটা কুৱেশ্যন কমন পৰিছে। তোমালোক সকলোৱে লিখিছা চাগে, আৰু যদি লিখিছা ভাল কথা, বাকী পৰীক্ষাৰ প্ৰস্তুতি কৰা। 21 নম্বৰ প্ৰশ্নত দিছে তলত দিয়া গদ্যাংশৰ মূল ভাৱ লিখা। এই গদ্যাংশটো পঢ়ি তোমালোকে ইয়াৰ পৰা এনচাৰ কৰিব লাগিব। তাৰপিছত খ বিভাগত দিছে 22 নম্বৰ, অতি চমু উত্তৰ লিখা। নালন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি। কোনে কোনে লিখিছা চাবা। 23 নম্বৰ, চমু উত্তৰ লিখা যিকোনো এটা। শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমু টোকা লিখা। সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ শব্দ হৈছিল? 24 নম্বৰ, উত্তৰ লিখা। প্ৰাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষাকেন্দ্ৰ তথা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাত্ৰীৰ আলমত লিখা। নাইবা অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ ভাষাৰে লিখা। 25 নম্বৰ, অতি চমু উত্তৰ লিখা। অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে? 26 নম্বৰ, ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই। তাৎপৰ্য বুজাই লিখা নাইবা কপিল মুনিৰ চমু পৰিচয় দিয়া। 27 নম্বৰত দিয়া হৈছে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। নাইবা মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। 28 নম্বৰ, তলৰ বাক্যটি শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? এইটো হ'ব তোমাৰ দেউতাৰা ঘৰত আছেনে? পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। তাৰপিছত খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। তুমি স্কুললৈ নগলা, খালী ঠাইত কি হ'ব? কোনে কি লিখিছা কমেণ্ট কৰা। ঘ, তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। মিত্ৰ, এইটো বন্ধু, কন্যা, তনয়া, যি লিখা। উঙ, তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। তাচম্ভাক, মানে সিহঁতক তেওঁলোকক। ৰজনী, ৰাতি। প্ৰথম চ, তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। স্বদেশ, বিদেশ, সুবিধা, অসুবিধা।
তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা ল'ৰা ছোৱালী দেউতা মা 29 নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া কুহুমমালা ছন্দ লেচাৰী আৰু পয়াৰ কোনে কোনটো লিখিছা কমেণ্ট কৰি জনাবা মোক এইটো কুৱেশ্যন আছে তোমালোকৰ ওভাৰঅল তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে জনাবা সকলোৱে আৰু আগন্তুক পৰীক্ষা যিটো আছে তোমালোকৰ ম্যাথমেটিক্স তাৰ কাৰণে ভালকে প্ৰস্তুতি লোৱা শুভেচ্ছা থাকিল ধন্যবাদ